বাইহাটাত কিদৰে চলিছে উন্নয়ন দুবছৰ ধৰি সম্পূৰ্ণ নহল দলঙৰ কাম বুকা পানীৰে একাকাৰ সাৰ্ভিস ৰোড পথ নহয় যেন হাজু কৰা খেতি পথাৰ কমলপুৰ সমষ্টিটোৰ অন্তৰ্গত এই পথাৰ সদৃশ দৃশ্যটো দৰাচলতে এটা পথৰ কিন্তু এই পথেৰে এতিয়া গাড়ী মটৰ চলোৱাটো দূৰৰে কথা খুজকাৰি অহা যোৱা কৰাটো যেন এক প্ৰকাৰ অসম্ভৱ 2024 চনৰ মাৰ্চ মাহতে যেতিয়া বিধায়ক দিগন্ত কলিতাই এই পকী দলংখনৰ কাম আৰম্ভ কৰিছিল তেতিয়া স্থানীয় ৰাইজে আশা কৰিছিল এক সুচল যাতায়াতৰ কিন্তু নিৰ্মাণকাৰী সংস্থা আৰু ঠিকাদাৰৰ চৰম লেহেমীয়া গতিৰ বাবেই দুবছৰ পিছতো দলঙৰ কাম সম্পূৰ্ণ নহলগৈ অসম্পূৰ্ণ হৈ ৰল দলঙৰ কাম দলঙৰ নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে কাখেৰে এটা সাৰ্ভিস পথ নিৰ্মাণ কৰা হৈছিল ঠিকই কিন্তু সেই পথেই এতিয়া কাল হৈ পৰিছে অঞ্চলবাসীৰ বাবে নেৰানেপেৰা বৰষুণত যাতায়াতৰ তথৈবচ অৱস্থা দগাত আৰু পিছল পথত নিতৌ ঘটে দুৰ্ঘটনা নিৰ্মাণ দলংখনৰ নিৰ্মাণ কামটো বহুত লেহেমীয়া হৈছে আৰু প্ৰায় আমাৰ এইটো ৰাস্তা দি আপোনালোকে চাব পাৰে ৰাস্তাৰ অৱস্থা কেনেকুৱা হৈছে দেখাই পাইছে বহুত স্কুলৰ ল'ৰা ছোৱালী যায় কমলপুৰ মেডিকেল আছে থানা আছে আমাৰ SDC অফিচ আছে পটককৈ আমাৰ নাই হোৱা গাঁৱৰে কিবা এটা মানুহ হ'ল তাৰ মেডিকেললৈ লৈ যাব লগা হ'ল কিন্তু ইমান দিগদাৰ আপোনালোকে চাওক ৰাস্তাটো এনেকুৱা হৈছে এটা অলপমান শিলগুটিও দিয়া নাই ৰাস্তাটোৰ ওপৰত কমচে কম এইখিনি ঠিকাদাৰে চাব লাগে চকু কাণ দিব লাগে কি হৈছে ৰাস্তাত কি হোৱা নাই ঠিকাদাৰৰ খবৰ নাই এটা কাম কৰা মানুহৰো খবৰ নাই বৰ্তমান সময়ত নেৰানেপেৰা বৰষুণ দি থকাৰ বাবেই এই মাটিৰ সাৰ্ভিস পথটো পুখুৰী সদৃশ গাঁত আৰু বোকাত পৰিণত হৈছে পথৰ মাজৰ দগাত আৰু পিছল খোপনিৰ বাবে দৈনিক অসংখ্য মটৰচাইকেল আৰোহী দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে স্থানীয় ৰাইজে বাৰে বাৰে লোকনিৰ্মাণ বিভাগ আৰু ঠিকাদাৰক এই বিপদসংকুল সাৰ্ভিস পথটো মেৰামতি কৰি দিবলৈ কাতৰ আহ্বান জনাইছে যদিও প্ৰদান কৰা নাই গুৰুত্ব যিখন দলং বনাই আছে আপোনালোকে দেখাই পাইছে ৰাস্তাৰ অৱস্থা মানুহ যাবাৰ উপায় নাই দলংখনো ক্লিয়াৰ হোৱা নাই 2 বছৰ আৰু এতিয়া দেখা পাইছে মানুহ যাবাৰ উপায় নাই গাড়ী এইফালে ৰখি আছে চব বোকা হৈ আছে ইয়াতে চেণ্টিবেলাৰ বেৰিলো নেদেই আৰু মেৰামতিও নকৰে আমাৰ অভিযোগ তাৰমানে এতিয়া বেমাৰী নিবাৰ উপায় নাই চলি স্কুল যাবার উপায় নাই এইখিনি তাৰমানে ভাল কৰি দিলে ভাল হয় ঠিকাদাৰকো লাগালে নাপায় না ঠিকাদাৰক কেনেকৈ লাগাল পাব কেতিয়াবা আহে আৰু তাৰ লাগালে নাপায় প্ৰশ্ন হয় জনপ্ৰতিনিধিয়ে আধাৰশিলা স্থাপন কৰি নিজৰ দায়িত্ব সামৰিছে নেকি ঠিকাদাৰৰ এই চৰম মৈমতালি আৰু গড় কাপ্তানি বিভাগৰ এনে নীৰৱতাই ক্ষোভিত কৰি তুলিছে এতিয়া অঞ্চলবাসীক শীঘ্ৰেই মৰণফান স্বৰূপ এই সাৰ্ভিস পথটো মেৰামতি কৰি দলংখনৰ কাম সম্পূৰ্ণ কৰাৰ আহ্বান জনাইছে ৰাইজে বাইহাটাৰ পৰা ধীৰাজ ডেকা ৰিপৰ্ট NKTV+